এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড কাৰণ এওঁলোক হ'ল SFI আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে ভাই চে গুৱেভাৰা কোন হয় মইতো কিউবাত গৈছো তাত আটাইতকৈ দেখিছো কিউবাৰ কথা ষ্টাডি কৰিছো আটাইতকৈ ড্ৰাগছৰ ব্যৱসায় তাত হয় আমাৰ লগত চে গুৱেভাৰাৰ অসমৰ মাটি পানী বায়ুৰ লগত কি সম্পৰ্ক আছে কোন হয় আপুনি মোক ভুলকে বুজি আছে মই কোনো SFI নহয় মই না আগতে কেতিয়াবা SFI আছিলো না এতিয়া হয় না আগলৈ হ'ম মই কোনো SFI নহয় মই একদম মুক্ত মনৰ মানুহ স্বাধীন চেতিয়া মানুহ এনেকৈ থাকি ভাল পাওঁ আৰু আপুনি চাগে চে গুৱেভাৰাৰ টুপিটো পিন্ধাৰ কাৰণে SFI বুলি চাগে ভাবিছে মই চে গুৱেভাৰাক ভাল পাওঁ কাৰণে এই টুপিটো পিন্ধিছোঁ আৰু তেখেতক ভাল পোৱা বিভিন্ন কাৰণ আছে তেখেতক মই প্ৰথম ভাল পাওঁ যে তেখেত এজন সাংঘাতিক প্ৰেমিক আছিলে তেখেত যদি প্ৰেমিক নহ'লহেঁতেন তেখেতে চাগে সেই সাধাৰণ মানুহৰ কাৰণে ইমান ডাঙৰ এখন সংগ্ৰাম নকৰিলেহেঁতেন তো সেই প্ৰেমৰ প্ৰতীক হিচাপে মই এই টুপিটো সদায় পিন্ধোঁ আৰু সেই ধৰণে সদায় পিন্ধিম আৰু এই ক্ষেত্ৰত আপুনি মোক আকৌ এবাৰ কৈছোঁ আপুনি মোক ভুলকৈ বুজিছে মই কোনো SFI নহয় কোনো সংগঠনৰে মানুহ মই নহয়